টকা খৰচ কৰি আজি আমি সুপাৰ স্পেচিয়েলিটি য'ত নেকি নিউৰলজি, নিউৰোসাৰ্জাৰী, কাৰ্ডিঅলজি, কাৰ্ডিঅথৰাচিক সাৰ্জাৰী, নেফ্ৰলজি, এই গোটেইবিলাক ডিপাৰ্টমেণ্ট থাকিব। আপোনালোকে গুৱাহাটীত যাব নালাগে। আজি আমি এটা সুন্দৰ সুপাৰ স্পেচিয়েলিটি হস্পিটালৰ আধাৰশিলা স্থাপন কৰিলোঁ। বৰছলা সমষ্টিত আমি এখন কলেজ বনাইছিলোঁ, কিন্তু সমষ্টিৰ ভাগ বিতৰণ হওঁতে কলেজখন গৈ ঢেকীয়াজুলি পালেগৈ। সেইকাৰণে আজি আমি মহান স্বাধীনতা সংগ্ৰামী কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াৰ স্মৃতিত এখন কলেজ বনাম, তাৰো আজি আমি ইয়াতে আধাৰশিলা স্থাপন কৰিলোঁ। কলেজখন ক'ত হ'ব? কলেজখন বিহগুৰিত হ'ব আৰু ৩৫ কোটি টকা আমি তাৰ বাবে অনুমোদন জনাইছোঁ। আজি আমি সৰকা হাতত মিনি ষ্টেডিয়াম এখনো আমি শুভ উদ্বোধন কৰিলোঁ। বৰছলা সমষ্টিত যেনেকৈ ৩০,০০০ মহিলাই উদ্যমিতা অভিযান পাইছে, বৰছলা সমষ্টিত ৩০,০০০ মহিলাই অৰুণোদয় আঁচনিও লাভ কৰিছে। এটি কৰি দুটি পাত ৮খন চাহ বাগিচাৰ ৮,২১৯ গৰাকী ব্যক্তিয়ে লাভ কৰিব। আমাৰ সমষ্টিত ১,২২৫ গৰাকী ছাত্ৰ ছাত্ৰী নিযুত মইনা আঁচনি পাইছে। আমাৰ বৰছলা সমষ্টিত মহকুমাধিপতি বা সমজিলাধিপতি কাৰ্যালয়ো মুকলি কৰা হৈছে। আমাৰ বৰছলা সমষ্টিত ধূপগুৰিৰ পৰা ঢেকীয়াজুলিলৈ অসমমালা নিৰ্মাণ কৰা হৈছে। কনকটাৰ পৰা ঘগ্ৰা কছাৰীলৈ পথৰ কাম চলি আছে। ৰৌতাৰ পৰা মিছামাৰীলৈও আমাৰ ৰাস্তাৰ কাম তীব্ৰ গতিত চলি আছে। আপোনালোকে যদি মনত পেলায়, কেইদিনমান আগতে আমি এই সিদ্ধান্ত লৈছোঁ যে আমাৰ চাহ বাগিচাৰ লাইনত থকা মজদুৰ ভাই ভনীসকলক আমি মাটিৰ অধিকাৰো প্ৰদান কৰিম।